আজি আমি দিনজোৰা কাৰ্যসূচীৰে আমাৰ দিহানাম ভাগি পালন কৰিবলৈ লৈছিলোঁ। আমাৰ মহিলা পৰিষদৰ সহযোগত, আমাৰ মূল নামঘৰৰ মূল সমিতিৰ সহযোগত আৰু ৰাইজৰ সহযোগত আমি এতিয়া আশাবাদী। আমাৰ এতিয়ালৈকে 10টা দলে অংশগ্ৰহণ কৰিছে আৰু ভালেমানখিনি দলে 10টা দলে এতিয়ালৈকে পৰিৱেশন কৰিলে আৰু ভালেকেইটা দলে অংশগ্ৰহণ কৰি আছে। আমি ভাবিছোঁ যে গোটেই ৰাতি আজি আমাৰ হৰিনামৰ ধ্বনিৰে আমাৰ নামঘৰ মুখৰিত হ'ব আৰু আমি দিহানাম ভালকৈ শুনিবলৈ পাম বুলি আমি ভাবি আছোঁ। সেইটো এটা খুব ভাল কথা। প্ৰত্যেকেই আজিকালি জানিছে যে অকল পঢ়া শুনা কৰিলেই নহ'ব, যে ধৰ্মীয় দিশতো আগবাঢ়িব লাগিব। ৰীতি নীতি যিখিনি আছে আমাৰ সমাজৰ সেইখিনিও জানিব লাগিব। তেওঁলোক যে আমাৰ এনেকুৱা এটা অনুষ্ঠানলৈ ওলাই আহিছে, মই সেইটো এটা ভাল কথা বুলিয়ে ভাবিছোঁ। আমাৰ ফলঙনি বৰনামঘৰত এটা দিহানামৰ দল আছিলে। এই দিহানামৰ দলটোৱে ফলঙনি বৰনামঘৰৰ পৰা প্ৰতিনিধিত্ব কৰি বিভিন্ন ঠাইত সফলতাৰে তেওঁলোকে পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হৈছিলে আৰু তেওঁলোকৰ মনত এটা বহুত দিনীয়া কল্পনা আছিলে যে আমাৰ নামঘৰতো এনেকুৱা এভাগ অনুষ্ঠান যদি আমি পাতোঁ, তেতিয়াহ'লে আমি অন্যলৈ যেনেকৈ গৈছোঁ সেইসকলেও আমাক চিনি পাব। তেনেকুৱা উদ্দেশ্যলৈ আমাৰ লগত তেওঁলোকে কথা পাতিলে আৰু আমিও ফলঙনি বৰনামঘৰ পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়াই চিন্তা চৰ্চা কৰি এনেকুৱা এটা পদক্ষেপ ল'বলৈ আমি বাধ্য হ'লোঁ। আৰু বৰ্তমান সময়ত মহিলা দিহানামটো এটা খুব সুন্দৰ অনুষ্ঠান, জনপ্ৰিয় অনুষ্ঠান আৰু চাৰিওফালে এই অনুষ্ঠানটোৱে নাম উজ্বলাই ৰাখিছে। গতিকে আমাৰ মহিলাসকলেও যাতে এনেকুৱা এটা পদক্ষেপৰ যোগেদি উপকৃত হয়, সেই আশা কৰিয়ে আমি আজিৰ তাৰিখটোত চাৰিওফালে বিহুৰ বতৰ, বিহুৰ লগত সংগতি ৰাখি আমি মহিলাসকলৰ দিহানাম পৰিৱেশনৰ এই ব্যৱস্থা কৰিলোঁ আৰু আমি আশা কৰিছোঁ এই অনুষ্ঠানটোৰ যোগেদি মহিলাসকলে নিশ্চয় উপকৃত হ'ব আৰু তেওঁলোকেও উৎসাহিত হৈ ইয়াতকৈ আৰু সফলতাৰে বিভিন্ন অনুষ্ঠানত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকে পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হ'ব। আমি তাকে কামনা কৰিছোঁ।